যদি আপোনাৰ মানসিক স্বাস্থ্য দুৰ্বল হৈছে বুলি অনুভৱ কৰিছে তেনে নিজৰ খোৱা-বোৱাৰ প্ৰতিও লক্ষ্য ৰাখিব। প্ৰথমে লক্ষ্য ৰাখক পুৱা 7 বজাৰ পৰা ৰাতি 7 বজাৰ সময়ৰ ভিতৰতে যাতে খোৱা-বোৱা কৰে আৰু নিজৰ পেটটোক কমেও 12 ঘণ্টা জিৰণি দিব। আপোনাৰ পেটেও আপোনাৰ মনক হিল কৰাত সহায় কৰে, এই কথা সদায় মনত ৰাখিব। দ্বিতীয়তে বতৰৰ শাক-পাচলি ফল-মূল খাব, লাহে লাহে চুবাই খাব, মনটোক শান্ত কৰি খাব। খোৱাৰ আগতে 3টা দীঘল উশাহ লৈ খাব, তেতিয়া আপোনাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম এক্টিভেট হয়, যিটো ছিষ্টেমে আপোনাৰ ডাইজেশ্যন আৰু হিলিঙত সহায় কৰে। আৰু মনটো যদি অশান্ত হৈ থাকে সেই সময়ত পাৰিলে নাখাব। তৃতীয়তে খাই উঠাৰ পিছতে যদি গা ধোৱাৰ অভ্যাস আছে তেনে সেই অভ্যাস ত্যাগ কৰিব। খোৱাৰ 2 ঘণ্টাৰ পিছতহে গা ধুব। তেতিয়া আপোনাৰ ডাইজেষ্টিভ হেল্থ ভাল হ'ব আৰু মেণ্টেল হিলিং দ্ৰুত হ'ব।